এজন শিক্ষকেৰে চলিছে ঘোঁৰামাৰা পথাৰ প্ৰাথমিক বিদ্যালয়। অন্ধকাৰৰ দিশত শতাধিক কণ কণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত। কামৰূপৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত ঘোঁৰামাৰা পথাৰ প্ৰাথমিক বিদ্যালয়খন পৰিচালনাৰ দায়িত্বত মাত্ৰ এজন শিক্ষক। উল্লেখ্য যে 1959 চনত ঘোঁৰামাৰা পথাৰ গাঁৱত স্থাপিত হোৱা একমাত্ৰ শিক্ষানুষ্ঠান হৈছে ঘোঁৰামাৰা পথাৰ প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খনত বৰ্তমান অধ্যয়নৰত আছে 102গৰাকীকৈ শিক্ষাৰ্থী। শিক্ষক বাছিৰুল ইছলামে অকলেই ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে 6টাকৈ শ্ৰেণী পাঠদান দিবলগীয়া অৱস্থা হৈছে। বিদ্যালয়খনত 102গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে এজন শিক্ষকে পাঠদান দিবলগীয়া হোৱাত শিক্ষাৰ্থী আৰু অভিভাৱকসকল এক প্ৰকাৰৰ চিন্তিত হৈ পৰিছে। বিদ্যালয়খনত পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ ৰাইজ আৰু ছাত্ৰীয়ে চৰকাৰৰ ওচৰত দাবী জনাইছে। ব্যুৰ' ৰিপৰ্ট DS নিউজ। ঘোঁৰামাৰা পথাৰ প্ৰাথমিক বিদ্যালয়। আমালোকৰ স্কুলৰ সমস্যা হৈছে টিচাৰ নাই, একটা টিচাৰ লাগে। এটা আৰু কিমানজন লাগে টিচাৰ? দুটা। আমার নাম রাহিমা খাতুন। মোর বিদ্যালয়ের নাম ঘোঁরামারা পথার প্রাথমিক বিদ্যালয়। মোর বিদ্যালয় 102গৰাকী ছাত্ৰ ছাত্ৰী আছে। হিমন্ত মামাক অনুৰোধ জনাইছো মই মোৰ বিদ্যালয় তিনিটা ছাত্ৰ ছাত্ৰী তিনিটা শিক্ষক দিয়ক। শিক্ষক স্কুলি নাই আমাৰ আৰু সোনকালে আমাৰ ঘোঁৰামাৰা বিদ্যালয়ৰ এতিয়া আমাৰ শিক্ষক 3জন আৰু লাগে আৰু আমাৰ ইমান ছাত্ৰ ছাত্ৰী আছে 102জন মান ছাত্ৰ ছাত্ৰী আছে। আমাৰ ইমান দিগদাৰ হৈছে। আমাৰ সেই দিগদাৰৰ কাৰণে মই কিবা ৰাইজৰ সদায় মই হেঁচা মই খাওঁ, কিবা মই ৰাইজৰ খাওঁ। মই স্কুলৰ এটা সভাপতি হৈ পেলাই যদি মই সদায় অনুৰোধ কৰি থাকোঁ, বিএৰ লগত মই আলোচনা কৰিলোঁ। সিদিনা মোক ক'লা যে তোমালোকে আমি এটা দিম কৰি পেলাই আমাক আজি 3 মাহ হ'ল আমাৰ এটা শিক্ষক হৈ পেলাই আমাৰ এই ঘোঁৰামাৰা বিদ্যালয়ৰ স্কুলটো এই বিদ্যালয়টো কেনেকৈ চলাব? আমাৰ বিৰাট দিগদাৰ হৈছে। মোৰ এটা অনুৰোধ হ'ল আমাৰ মামা এটা কথাই মই অনুৰোধ কৰিলোঁ আপোনাক, মই সোনকালে আমাৰ শিক্ষক আমাৰ ঘোঁৰামাৰা বিদ্যালয়ত সোনকালে দিব লাগে। এতিয়া এটা শিক্ষক আমাৰ ইয়াতে আছে, আমাৰ আৰু 2টাকৈ শিক্ষক আমাৰ ইয়াতে আৰু লাগে। ছাত্ৰ ছাত্ৰী আছে 102জন। চিৰণী হ'লে আপোনাৰ 6টা। এই 6টা চিৰণী কেনেকে এটা মানুহে কেনেকে জামেলাটো ওলাব? তাৰ কিমান আৰু পৰিশ্ৰম হয়।